হেল্ল' এভৰিৱান, এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান ধুমুহা বতাহ বৰষুণে সমগ্ৰ অসমত তাণ্ডৱ চলাইছে। তাৰ মাজতে এই আপডেটটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো যিমান পাৰে শেষলৈকে চাব। এই আপডেটটো আপোনালোকৰ কাৰণে। আপোনালোকে জানে যে জুলাই মাহত আমাৰ এডিআৰই এক্সাম হ'ব। বহুতে মোক সুধি আছিল যে এক্সাম কেতিয়া হ'ব। জুলাই মাহত যিহেতু এডিআৰই এক্সাম হ'ব, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4 তাৰ এটা আপডেট আহি পৰিছে আমাৰ হাতত। এক্সামৰ কিছুমান নতুন ৰুল আছে, সেই ৰুলবিলাক আপোনালোকে হয়তো জনাটো অতিকৈ প্ৰয়োজনীয়। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মই জনাবলৈ আহিছোঁ। এই খবৰটো কি সেইটো আপোনালোকে ভিডিঅ'টো শেষত গম পাব। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। আৰু বিশ্বাসী বন্ধুৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই, আগৰ প্ৰতিটো ভিডিঅ' চাব, বহুত ইম্পৰ্টেণ্ট হয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাই হয়তো আচৰিত হ'ব যে এমপ্লয়মেণ্ট এক্সচেঞ্জ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছিল, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল। হয়তো তেওঁলোকৰ মনত এটা ভয় সৃষ্টি হৈছিল যে তেওঁলোকে এক্সামত বহিব নোৱাৰিব। ভাল আপডেটটো এইটোৱে যে বহুতে মোক সুধিছিল যে এমপ্লয়মেণ্ট এক্সচেঞ্জখন যিহেতু মই সঠিক টাইমত ৰেজিষ্ট্ৰেশ্যন নকৰিলোঁ, এতিয়া কি মই আকৌ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম, নে মই এক্সামত বহিব পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো আপোনালোকৰ মনত আছে। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। এক্সামৰ ৰুল মতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব দিছে। আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰা টাইমটো আপোনালোকে হয়তো ভাবিছে যে উকলি গৈছে। একো উকলি যোৱা নাই, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কিন্তু এটা ভাল খবৰ এইটোৱে যে ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে এক্সামত বহিব নোৱাৰিব বুলি হয়তো আপডেটটো প্ৰথমতে কৈছিল। কিন্তু এতিয়া আপোনালোকে ভয় কৰিবলৈ কোনো কথা নাই, আপোনালোকে এক্সামত বহিব পাৰিব। কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকৰে ভাল। চ' এইটো হ'ল নতুন আপডেট। 2 নম্বৰ আপডেটটো হ'ল আপোনাৰ যিহেতু 32,000 ভেকেঞ্চি ওলাবলৈ গৈ আছে জুলাই মাহত। কি ভেকেঞ্চি মই সবিশেষ কৈ আছোঁ। জুলাই মাহত আহিব আপোনাৰ অসম পুলিচৰ লগতে গেট 3 গেট 4 আৰু আপোনাৰ টেটৰ এপইণ্টমেণ্ট। গতিকে জুলাই মাহৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলাই আছে সেইটো নাজানো। কিন্তু আপোনালোকে এটা কথা ঠিক মনত ৰাখিব লাগিব, এক্সামত এইবাৰ হয়তো নিগেটিভ মাৰ্কিং দিব পাৰে, সেইটো মনত ৰাখিব। নতুন ৰুল মতে এক্সামত হয়তো এবাৰ এডিআৰইত নিগেটিভ মাৰ্কিং থাকিব পাৰে। কাৰণ নিগেটিভ মাৰ্কিং যদি নাথাকে তেতিয়াহ'লে আপোনালোকে হয়তো বাচি গ'ল। যদি নিগেটিভ মাৰ্কিং থাকে তেনেহ'লে হয়তো আপোনালোকে 100% প্ৰিপেৰেশ্যন দিব লাগিব। এতিয়া মই আপোনালোকক আপডেটসমূহ এটা এটাকৈ কৈ যাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু মই জনাই আছোঁ আৰু কি আপডেট আহিছে। নেক্সট আপডেটটো হৈছে যে বহুতে মোক সুধি আছে যে দাদা মই গেট 3 আৰু গেট 4 দুয়োটাতে এপ্লাই কৰিলোঁ, এতিয়া মই দুয়োটা এক্সাম দিব পাৰিম নে নোৱাৰিম, বহুতে এইটো সুধি আছিল। চ' বন্ধুসকল, এক্সাম ৰুল মতে আপোনালোকে এইটো মনত ৰাখিব লাগিব। যোৱাবাৰ কি হৈছিল, বহুতে যিহেতু কোৱালিফিকেশ্যন তেওঁলোকৰ গেট 3 আছিল, কিন্তু তেওঁলোকে হাইড কৰি গেট 4 এক্সামটো তেওঁলোকে দিছে আৰু কোৱালিফাই হৈছে। কিন্তু এইবাৰ সেইটো নহ'ব। এইবাৰ তেওঁলোকে হাইলি মেনশ্যন কৰি দিছে যে আপোনালোকে গেট 4 কোৱালিফিকেশ্যন থাকিলেহে আপোনালোকে গেট 4ত আপোনালোকে এক্সাম এপায়াৰিং হ'ব পাৰিব, এক্সামটো দিব পাৰিব। কিন্তু যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন গেট 3 আছে তেতিয়াহ'লে আপোনালোকে গেট 4ত আপোনালোকে এপিয়াৰ হ'ব নোৱাৰে। চ' আপোনালোকে এইটো কথা তেওঁলোকে কেনেকৈ গম পাব সেইটো হয়তো আপোনালোকে নাজানে। সেইকাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে সঠিক আপোনালোকৰ ডিটেইলছসমূহ দি কেনে। যদিহে আপোনালোকৰ ডিটেইলছসমূহ ৰং দিয়ে তেতিয়াহ'লে আপোনালোকৰ হয়তো এবাৰ তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকৰ যদি কোৱালিফিকেশ্যন যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে তেনেহ'লে আপুনি গেট 3 এক্সামটো দিয়ক, গেট 4টো নালাগে দিব। যদিহে আপোনাৰ গেট 4 কোৱালিফিকেশ্যন আছে বা আপোনাৰ গেট 3 কোৱালিফিকেশ্যন নাই তেতিয়াহে আপোনাৰ গেট 4 কাৰণে এক্সাম দিব। কাৰণ গেট 4 সেইসকলৰ বাবে এইকেইটা পোষ্ট উলিয়াইছে যিসকলে নেকি মই বাৰে বাৰে কৈছোঁ যে বেছিকৈ পঢ়া শুনা নাই, তেওঁলোকে কিবা কৰি মেট্ৰিকটো পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ কাৰণে গেট 4 চাকৰিবোৰ উলিয়াই দিছে। কাৰণ তেওঁলোকে জীৱনত কি কৰি খাব, তেওঁলোকৰো এটা সুযোগ দিয়াটো উচিত। যদিহে আমি তেওঁলোকৰ সুযোগৰ পৰা বঞ্চিত কৰি ৰাখোঁ তেনেহ'লে আমাৰো জানো বেয়া নালাগিব, হয়নে নহয়? বহুতৰ এনেকুৱা ল'ৰা ছোৱালী থাকে যিয়ে আৰ্থিক দুৰৱস্থাৰ কাৰণে পঢ়িব নোৱাৰে, আগলৈ পঢ়িব নোৱাৰে। তেওঁলোকে কি কৰে, ঘৰখনৰ ফালে এবাৰ চাই তেওঁলোকে পঢ়া বাদ দিয়ে, কোনোবা নহয় কোনোবা প্ৰাইভেট কোম্পানী এটাত কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। সেইবোৰ ল'ৰা ছোৱালীৰ কাৰণে এটা সোণালী সুযোগ দিয়া হৈছে গেট 4 যিটো জব, গেট 4 যিটো আপোনাৰ ৰিকুৱাৰমেণ্ট তাক লৈ। যদিহে আপোনালোকে গেট 3 বা আপুনি BA MA পাছ কৰি যদি আপুনি গেট 4 চাকৰি এটা লৈ আপোনাৰ জানো লাজ নালাগিব? গতিকে সেই সুযোগটো তেওঁলোককে দিয়ক, আপুনি ধুনীয়াকৈ গেট 3ত এপ্লাই কৰক। এইটো ৰুলটো মনত ৰাখিব। নেক্সট এটা চেঞ্জিং আহিছে। বহুতে মোক সুধি আছে যে দাদা এইবাৰ মই
গেট 4 গেট 3 কাৰণে এপ্লাই কৰিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ খানো এপ্লাই কৰিলোঁ এতিয়া মই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আকৌ ৰেজিষ্টাৰ কৰিব লাগিব নেকি যদি নালাগে যদিহে আপুনি এবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে আপুনি দ্বিতীয়বাৰ ৰেজিষ্টাৰ কৰিব নালাগে কাৰণ আপোনালোকৰ হৈ গৈছে কিন্তু সঠিক ডিটেইলছ তাতে এড কৰিব কাৰণ এবাৰ ভুল হৈ গ'লে আপোনালোকৰ প্ৰব্লেম হ'ব নেক্সট আৰু এটা কুৱেশ্যন আহিছে যে বহুতে মোক কমেণ্টত সুধি আছে মই ৰিপ্লাই দিব পৰা নাই যে মই মোৰ ডাটাবোৰ ভুল হৈ আছে এতিয়াও মই এডিট কাৰেকশ্যন কৰিব পৰা নাই মই কেনেকৈ এবাৰ ডাটাবোৰ কাৰেক্ট কৰিম চাওক বন্ধুসকল এইটো সলিউশন মই হয়তো দিব নোৱাৰিম কাৰণ এই সলিউশনটো আপোনালোকক মই বাৰে বাৰে কৈছিলোঁ যে এডিট তাৰ পৰা এটা কাৰেকশ্যন প্ৰচেছ দিব আপোনালোকক কাৰেকশ্যন প্ৰচেছ মাজতে দিছে যদিহে আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ ফাদাৰ মাদাৰ নামবোৰ ভুল হৈ আছিল তেতিয়াহ'লে তেওঁলোকে এটা কাৰেকশ্যন অপশ্যন দিছিল সেই কাৰেকশ্যন অপশ্যনটোত গৈ কেনে যদি আপুনি কাৰেকশ্যন নকৰিলে তেনেহ'লে মোৰ ক'বলগীয়া একো নাই সেইটো আপোনালোকৰ ভুল এতিয়া সেই ভুলটোক লৈ মই এতিয়া কি ক'ম আপোনালোকে বৰ্তমান সময় অপেক্ষা কৰক যদিহে আপোনালোকৰ কিবা ভুল থাকে আপোনালোকে পিছৰ পৰ্যায়ত যেতিয়া আপুনি কোৱালিফাই হ'ব তেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন সময়ত কাৰেক্ট কৰি ল'ব পাৰিব ইয়াতে কি দিয়া আছে চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড এডিট ফৰ্ম ফৰ ক্লাছ 3 পোষ্ট ডেট ইজ অভাৰ মানে মাজতে আপোনালোকক কাৰেকশ্যন এটা প্ৰচেছ তেওঁলোকে দিছিল কাৰেকশ্যন এডিট কৰিবলৈ এতিয়া সেই এডিট অপশ্যনটো ইয়াতে দিয়া হৈছিল আপোনালোকে যদি সেই সময়ত যদি কাৰেকশ্যন নকৰিলে তেনেহ'লে আপুনি ডাঙৰ ভুল কৰিছে আপুনি দ্বিতীয়বাৰ তেনেকৈ কাৰেকশ্যন কৰিব নোৱাৰিব ইয়াতে চাওক তেওঁলোকে মেনশ্যন কৰি দিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড এডিট অপশ্যন এডিট ফৰ্ম বৰ্তমান ক্লোজ কৰি দিয়া হৈছে চ' এইটো এটা মেইন কথা দ্বিতীয় কথাটো হ'ল যিসকলে ইয়াতে তেওঁলোকৰ ভুল নাই তথাপিও এডিট নকৰিলে তেওঁলোকৰ ফৰ্মখন ফাইনেল ছাবমিট হ'লনে নাই এনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে চাওক এবাৰ যদি আপুনি ফৰ্মখন ফাইনেল ছাবমিট কৰিলে ঠিক ঠাক কৰিলে দ্বিতীয়বাৰ আপুনি এডিট কৰিবলৈ কোনো প্ৰয়োজন নাই এডিট সেইসকলকহে কৰিব দিছে যাৰ নেকি কিবা এটা ভুল হৈছে অ'কে আশা কৰোঁ আপোনালোকে যিবোৰ কুৱেশ্যন কৰিছিল মোক কমেণ্টত সেইবোৰ সঠিক উত্তৰ পালে আৰু যদিহে কিবা সুধিব লগা থাকে আপোনালোকে মোক ডাইৰেক্ট সুধিব পাৰে মই কমেণ্টত আপোনালোকক ৰিপ্লাই দিম আৰু যদিহে আপোনালোকে আমাৰ ফেচবুক পেজত যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু আমাৰ ইনষ্টাগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে আৰু তাৰ লগতে আমাৰ পিডিএফবোৰ যদি আপোনালোকে চোৱা নাই তেনেহ'লে পিডিএফবোৰ আপোনালোকে ধুনীয়াকৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব বিশ্বাসী বন্ধু অফিচিয়েল তাতে আপোনালোকে পিডিএফবোৰ পাব এতিয়া মেইন কথা হ'ল আমি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলাব লাগে বা হাতত কিমান সময় আছে বেছি সময় নাই হাতত মাত্ৰ 2 মাহ সময় আছে এই 2 মাহ সময় আপোনালোকে জোৰ জবস্তি যিমান পাৰে সিমান প্ৰিপেৰেশ্যন চলাওক আৰু মই ধুনীয়াকৈ কুৱেশ্যনবোৰ দিয়ে আছোঁ আপোনালোকে যদি আগৰ চিৰিজবোৰৰ পৰা কুৱেশ্যনবোৰ চোৱা নাই ধুনীয়াকৈ চাব আছাম বুকৰ কুৱেশ্যন মই আকৌ লুচেন জিকে চিৰিজ বেক কৰিম ইয়াতে আপোনালোকে মই এডিআৰ যিটো 30টা ভিডিঅ' মই টোটেল দিলোঁ সেই 30টা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ আপোনালোকে চিৰিজটো যদি চোৱা নাই চাব পাৰে আৰু যিকেইটা কুৱেশ্যন আপোনালোকে ভাবে যে এইকেইটা কুৱেশ্যন ৰং আছে আপোনালোকে ভালকৈ এনালাইজ কৰি চাব কাৰণ কিছুমান কুৱেশ্যন হয়তো ডাটা এণ্ট্ৰিৰ কাৰণে ভুল হ'ব পাৰে আপোনালোকে সেইটো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আপোনালোকে ক্ষমা কৰি দিব কিন্তু আপোনালোকে ভালকৈ কুৱেশ্যনবোৰ চাব তো ভিডিঅ'টো ইমানেই আছিল আৰু সকলোৱে জনাওক যে সকলোৰে ঘৰবোৰ ঠিক ঠাক আছে নাই বৰ্তমান বতাহ বৰষুণ চলি আছে শিল বহু ঠাইত শিলাবৃষ্টি হোৱা দেখা গৈছে গতিকে সকলোৱে ভালা কুশলে আছে নাই আশা কৰোঁ ভালা কুশলে ৰাখক সকলোকে চ' ভিডিঅ'টো ইমানেই আছিলে এইখিনি আপডেট আছিল দিবলৈ যদি ভাল পাইছে লাইক কমেণ্ট কৰিব লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্যথা ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম